নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নম ইয়াসমিনে আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 8 তাৰিখে অসম ভ্ৰমণত আহিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত প্ৰধানমন্ত্ৰীক লগ পাই এই ভ্ৰমণৰ বাবে আনুষ্ঠানিক নিমন্ত্ৰণ জনায়। এই ভ্ৰমণত প্ৰধানমন্ত্ৰীজনে বহুতো গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ অনুৰোধ জনায়। তাৰোপৰি মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক অসম বায়ু ইথানল প্ৰকল্প উদ্বোধনৰ নিমন্ত্ৰণো জনায়। এই প্ৰকল্পত বছৰি 49 KTPA ইথানল উৎপাদন হ'ব আৰু ইয়াৰ বাবে প্ৰায় 300 KTPA বাঁহ ব্যৱহাৰ কৰা হ'ব। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প আৰু ডাংৰং মেডিকেল কলেজ আৰু হস্পিটেলৰ আধাৰশিলা স্থাপন কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সকলো কাৰ্যসূচীত অংশ ল'বলৈ সন্মতি জ্ঞাপন কৰিছিল। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।